সঘনাই এচিডিটিৰ সমস্যাই দেখা দি থাকে নেকি? তেন্তে কৰক জীৱনশৈলীৰ পৰিৱৰ্তন। কৰ্মব্যস্ততা আৰু যিকোনো খাদ্য খোৱাৰ পাছত শাৰীৰিক বিসংগতি হোৱাটো স্বাভাৱিক। একেবাৰে কম বয়সৰ শিশুৰ পৰা বৃদ্ধজনলৈকে সকলো লোকে আজিকালি এচিডিটিৰ ভুক্তভোগী। অতিৰিক্ত তেল, মছলাযুক্ত আৰু ষ্ট্ৰীট ফুড অথবা হোটেলৰ খাদ্যলৈকে শাৰীৰিক বিসংগতিৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰেহাই পোৱা নাযায়। তদুপৰি প্ৰয়োজন অনুসৰি পানী খোৱাও প্ৰায়ে নহয়, ফলত বুকু জ্বলা, ডিঙি জ্বলা আৰু পেটত অস্বস্তিৰ ভাৱ লাগি থাকে। সেয়েহে ঘৰৰ খাদ্য এৰি বাহিৰৰ খাদ্য খালে সঘনাই এনেধৰণৰ সমস্যাত ভুগিবলগীয়া হয়। এনে সমস্যাৰ পৰা সকাহ পোৱাৰ কিছুমান উপায় হৈছে অতিৰিক্ত জ্বলা, তেল, মছলাযুক্ত তথা ভজা পোৰা খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগিব। অতিৰিক্ত খাদ্য কেতিয়াও খাব নালাগে। বেছি সময় ধৰি খাদ্য নোখোৱাকৈও নাথাকিব। অসময়ত আৰু অনিয়মিতভাৱে খাদ্য খোৱাৰ পৰা বিৰত থাকক। নিশাৰ খাদ্য সোনকালে খোৱাৰ যত্ন কৰিব লাগে। খোৱাৰ লগে লগে যদি খোৱাৰ অভ্যাস, তেন্তে আজিয়ে ত্যাগ কৰক সেই অভ্যাস। মানসিক চাপ সদায় দূৰত ৰাখিব। ধনিয়া কম পৰিমাণে খোৱাৰ অভ্যাস কৰিব লাগিব। খোৱাৰ পাছত আধা চামুচকৈ মৌ খাব পাৰে। নিয়মীয়াকৈ নাৰিকলৰ পানী খোৱাও অভ্যাস কৰিব পাৰে। খালী পাতত এমুঠিমান তিয়াই থোৱা কিচমিচ নিয়মীয়াকৈ খাব পাৰে। ডালিম, কল, আপেল, কিচমিচ, নাৰিকল আদি ফল নিয়মীয়াকৈ খাব পাৰে। ইয়াৰ উপৰি আমলখি খোৱাটো স্বাস্থ্যৰ বাবে বহু উপকাৰী। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।